বিগত 10 দিন ধৰি বন্ধ মাজুলী যোৰহাট সংযোগী দলং নিৰ্মাণৰ কাম পুনৰ কেতিয়াকৈ আৰম্ভ হ'ব দলংখনৰ নিৰ্মাণৰ কাম দলং নিৰ্মাণৰ স্থবিৰতাত উদ্বিগ্ন মাজুলীবাসী আজি প্ৰায় 10 দিনৰ ওপৰ হ'ল কাম ইতিমধ্যে বন্ধ কৰি ৰখা হৈছে শ্ৰমিক ইয়াৰ পৰা গুচি গৈছে শ্ৰমিকক পইচা দিব পৰা নাই আমি দলংৰ নিৰ্মাণস্থলীলৈ গৈছো আৰু শ্ৰমিকক খোদা পোছা কৰিছো যে তেওঁলোকক কোনো ধৰণৰ পইচা পাতি দিব পৰা নাই আৰু দলংৰ কাম ইতিমধ্যে বন্ধ হৈ গৈছে ইয়াৰ পৰা বস্তু পাতি নি তেওঁলোকৰ কেম্পত জমা কৰা হৈছে সত্ৰভূমি মাজুলীৰে দক্ষিণ পাৰক সংযোগ কৰিব পৰাকৈ দলং এখন নথকাৰ যন্ত্ৰণাত ছটফটাইছিল মাজুলীবাসীয়ে কিন্তু মাজুলী যোৰহাট সংযোগী দলংৰ প্ৰকল্পই আশাৰ বতৰা কঢ়িয়াইছিল মাজুলীবাসীৰ বাবে 925 কোটি 48 লাখ টকা ব্যয় সাপেক্ষে 2021 চনৰ 29 নৱেম্বৰৰ পৰা আৰম্ভ হৈছিল দলং নিৰ্মাণৰ কাম 8.25 কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখনৰ কাম আৰম্ভ হোৱাৰ লগে লগে বাস্তৱ হোৱাৰ দিশে অগ্ৰসৰ হ'ল মাজুলীবাসীৰ সপোন কিন্তু সেই সপোন যেন হঠাৎ থমকি ৰৈছে কাৰণ বিগত 10টা দিনে বন্ধ হৈ আছে মাজুলী যোৰহাট সংযোগী দলং নিৰ্মাণৰ কাম দৈনিক 3 শতাধিক শ্ৰমিক বিভিন্ন কাৰিকৰী গাড়ী আৰু যন্ত্ৰপাতিৰে মুখৰ হৈ থকা মাজুলীৰ দক্ষিণ পাটৰ দলং নিৰ্মাণ থলীত এতিয়া নিমাওমাও পৰিৱেশ বিগত 10টা দিনে দলং নিৰ্মাণৰ কাম বন্ধ হৈ থকাত উদ্বিগ্ন হৈ পৰিছে মাজুলীবাসী ৰাইজৰ অভিযোগ দলং নিৰ্মাণকাৰী সংস্থাই ধন দিব পৰা নাই শ্ৰমিকক সেয়েহে বন্ধ হৈ গৈছে নিৰ্মাণৰ কাম মাজুলীবাসীৰ মুখ্যমন্ত্ৰীলৈ আহ্বান দলং নিৰ্মাণ কৰা কোম্পানীক নাকি লগাই শীঘ্ৰে আৰম্ভ কৰক দলংখনৰ নিৰ্মাণ কাৰ্য অসমৰ মুখ্যমন্ত্ৰীগৰাকীক এটা কথাই ক'ব বিচাৰিছো যে মাজুলীবাসীৰ এই আবেগক লৈ যাতে দলংৰ কোম্পানীটোৱে কোনো ধৰণৰ হেতালি নেখেলে এই কোম্পানীটোৰ ওপৰত মুখ্যমন্ত্ৰী মহোদয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি ইয়াৰ কাম ক্ষিপ্ৰতৰ কৰি পেলাই অতি শীঘ্ৰে যাতে দলংৰ কাম আৰম্ভ কৰিব পাৰে যাতে কাম কোনো কাৰণত বন্ধ নহয় শীঘ্ৰে যাতে কাম নিৰ্মাণৰ কাম আৰম্ভ হয় তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে যাতে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে আমি আজি ছাত্ৰ সন্থাই এই দাবী মুখ্যমন্ত্ৰীক আৰু আহ্বান আমি জনাইছো উল্লেখ্য যে অহা 2026 চনত এই দলংখনৰ কাম সম্পূৰ্ণ হোৱাৰ কথা এই দলংখন নিৰ্মাণ হ'লেই যাতায়াত যন্ত্ৰণাৰ পৰা মুক্ত হ'ব মাজুলীবাসী কেমেৰা পাৰ্চন পুলকৰ সৈতে মাজুলীৰ পৰা ৰঞ্জন বৰা নিউজ লাইভ